প্ৰত্যাশা সম্ভাৱনাৰে ভৰপূৰ এটা নিৰন্তৰ যাত্ৰা। উত্থান পতনৰ মাজতো য'ত আছিল প্ৰচুৰ সম্ভাৱনা, আছিল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি, শুভাকাংক্ষীৰ শুভাষা। উদিত সূৰ্যৰ দৰে আকৌ উজলি উঠিল এই ডকমকীয়া আশা। গৌৰৱময় ক্ষণত অবিৰত অবিচল আছাম টক্সৰ 11 বছৰীয়া স্বৰ্ণিল পৰিক্ৰমা। সেয়া আছিল 11 বছৰৰ পূৰ্বৰ কথা। অসমৰ বৈদ্যুতিক মাধ্যমত সংযোজিত হৈছিল এটি নতুন নাম। ক'বলৈ লৈছো আপোনাৰ আপোন চেনেল আছাম টক্সৰ কথা। ঠিক কেঁচুৱাৰে পৰা এটি সন্তানক লালন পালন কৰি এই পূৰ্ণাংগ ৰূপত দেখাৰ দৰে আজিৰ এই গৌৰৱময় ক্ষণৰ আৱেগ অনুভূতিবোৰো একেবাৰে সুকীয়া। আছাম টক্সৰ 11 বছৰীয়া এই বৰ্ণিল যাত্ৰা কালিলৈ 12 বছৰত ভৰি দিব আপোনাৰ আপোন চেনেল আছাম টক্সে। সত্যৰূপত শুদ্ধ, দ্ৰুত আৰু বিস্তৃত বাতৰিৰ সৈতে আপোচবিহীন নিৰপেক্ষ এই কণ্ঠলৈ অসমৰ ৰাইজৰ যি অভূতপূৰ্ব মৰম সঁহাৰি, তাৰ বাবে আমি আপোনালোকৰ ওচৰত আজীৱন কৃতজ্ঞ। চেনেলটোৰ এই পূৰ্ণাংগ ৰূপৰ আঁৰত আছিল অজস্ৰজনৰ কষ্ট, ত্যাগ কিম্বা সাধনা। সেই সময়বোৰো স্মৃতিৰ এখিলা পাতত সোণালী আখৰেৰে আজীৱন খোদিত হৈ ৰ'ব। নতুন এটি বৰ্ষত ভৰি দিয়াৰ পূৰ্বে আমি প্ৰতিক্ষণে বিচাৰো দৰ্শকৰ মৰম সঁহাৰি। আছাম টক্স কেৱল জনতাৰ স্বাৰ্থত। আপোনালোকৰ মৰম আশীৰ্বাদে আমাক প্ৰতিক্ষণে আহ্লাদিত কৰিব। নিউজ ডেস্ক, আছাম টক্স।